সকলোকে খোৱা বোৱা হ'লনে বাৰু? আজি আকৌ বতৰটো অলপমান ঠাণ্ডা, ৰাতিপুৱা শুই উঠিয়ে অকণমান কুঁৱলী হৈ আছে, গতিকে কিবা এটা অকণমান জ্বলাজাতীয় খাবলৈ মন গ'ল। এয়া দেখিছেনে, ৰাতিপুৱা একদম কুঁৱলী পৰি আছে। আপোনালোকৰ ফালে বাৰু ঠাণ্ডা পৰিছেনে? ইমান ঠাণ্ডা পৰা নাই, কিন্তু কুঁৱলীটো আৰম্ভ হৈছে। আৰু এয়া মটৰ মই কালি ৰাতিয়ে তিয়াই থৈছিলোঁ, আচলতে শুবলৈ যোৱাৰ আগতে তিয়াই থৈছিলোঁ, খুব ধুনীয়াকৈ কোমলি আছে। আৰু মটৰখিনি এয়া কুকাৰত দি হুইচেল মৰাই ল'ম। তাতে অৱশ্যে এটা আলু দি দিছোঁ, পৰিমাণ অনুসৰি নিমখ দিছোঁ, অকণমান কুহুমীয়া গৰম পানী দিছোঁ, কাৰণ মটৰটো খুব সোনকালে সিজে। এই মটৰটো মানে এটা হুইচেল মাৰিলে ধুনীয়াকৈ ঘুলঘুলীয়াকৈ সিজি যায়। আৰু এইফালে মই পিঁয়াজ, নহৰু, আদা থেতেলিয়াই লৈছোঁ, আৰু এই জলকীয়া কেইটামান দি দিছোঁ। সেই জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা আৰু হালধি এইকেইটাই মছলা লৈছোঁ, অলপ অলপ পৰিমাণত লৈছোঁ। আৰু হুইচেল মৰাৰ পাছত মই কেৰাহীত এটা তেল গৰম কৰি অকণমান পাঁচফোৰণ দি পিঁয়াজ, নহৰু, আদাখিনি অলপ ভাজি ল'লোঁ। আৰু এই মছলাখিনি অকণমান গৰম পানী দি গুলি লৈ ইয়াত দি দিলোঁ। আৰু এনেকৈ দিলে মছলাখিনি খুব ধুনীয়াকৈ মানে মিহি হৈ যায়। আৰু এইখিনি হৈ থকা মানে মই আটাখিনিও অকণমান মাৰি লওঁ, নিমখ আৰু ৰিফাইন তেল দি লৈছোঁ, অকণমান গৰম পানীৰে মাৰি। এয়া দেখিছেনে, মছলাখিনি খুব ধুনীয়াকৈ ভাজ খাই গ'ল। আচলতে একেবাৰে সহজকৈ কম সময়ত হোৱাকৈ এনেকৈ বনালেই খাবলৈ সোৱাদ হয়। অকণমান চচ দি দিছোঁ, ইয়াত যিহেতু বিলাহী দিয়া নাই, অকণমান চচ দি দিছোঁ। চচটো দিলে কালাৰটো খুব ধুনীয়া হয়। ইয়াত জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই। বেছিকৈ আচলতে মছলা খোৱাটো যিহেতু ভাল নহয়, গতিকে কম মছলাতে বনাইছোঁ। আৰু এতিয়া এই মটৰখিনি অলপ সময় ভাজি ল'ম। এই লগালগ পানী নিদিওঁ, কিন্তু এই মছলাখিনিত ধুনীয়াকৈ ভাজি ল'ম, অকণমান সময় ল'ম, কম জুইত অলপ দেৰি ভাজিম, যাতে কালাৰটো ধুনীয়া হৈ আহে। যিহেতু মছলাখিনি অকণমান পানী দি ধুনীয়াকৈ ভাজি লোৱা হৈছে, গতিকে খুব ধুনীয়া কালাৰ এটা আহিবই এইখিনি ভাজ খোৱাৰ লগে লগে। আৰু এই মটৰখিনিও ধুনীয়াকৈ এটা হুইচেলতে বইল হৈ গৈছে। ইয়াত দেখিছে, অকণমান ভাজ খোৱাৰ পাছতে এয়া অকণমান কালাৰটো আহিছেই, গতিকে কুকাৰত থকা বাকী পানীখিনি ইয়াত দি দিলোঁ, বইল কৰা পানীখিনি দি দিছোঁ। ইয়াৰ পিছত অলপ সময় উতলিবলৈ দিম, ধুনীয়া কালাৰ এটা ওপৰলৈ উঠি আহিব। এইয়া মছলাখিনিত মটৰখিনি এনেদৰে ভাজি ল'লে বেলেগ মানে মছলাৰ গুড়ি দিয়াৰ বেছি প্ৰয়োজনেই নহয়, খুব ধুনীয়া হৈ আহে। আৰু এয়া হৈয়ে গ'ল। মই এয়া লুচিও বনাই আছোঁ, ৰাতিপুৱাৰ যিহেতু ব্ৰেকফাষ্ট, গতিকে এখন